শ্ৰীমতী জেচমিন মৰাণ মই APSC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ 89% হৈছে পৰীক্ষা পাছ উত্তীৰ্ণ হৈছোঁ মই এতিয়া খুবেই ক'বলৈ জটিল আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ মা দেউতা গৌৰৱ কৰিব পৰাকৈ হৈছে গাঁওখনৰ কাৰণে এটা ভাল সুবিধা লৈ আনিছোঁ কষ্টও কৰিছিলোঁ বহুতখিনি চেষ্টাৰ ফলত হৈছিলে বহুতে সহায় কৰি দিছিলে টিচাৰ লগতে বাকী ক'বলৈ সেইটো তেনেকুৱা নাই ভৱিষ্যতৰ কাৰণে মই অকণমান এনেই আগবাঢ়ি যাবৰ কাৰণে বুলি আশীৰ্বাদ বিচাৰোঁ সকলোৰে পৰা এতিয়া বৰ্তমান মই CUT কাৰণে অকণমান চেষ্টা কৰি আছোঁ CUT এক্সাম কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম যদি পাছ হয় তেতিয়াহ'লে যাব তেনেকৈ ক'ব গ'লে তোমাৰ মোৰ ছোৱালী জেচমিন মৰাণ RD চিনিয়ৰ ছেকেণ্ডেৰী পৰা ষ্টেণ্ড কৰিছে প্ৰথমতে মই অকণমান কনফিউজ হৈছিলোঁ আছামিছ মিডিয়ামৰ পৰা গৈ ইংলিছ মিডিয়ামলৈ গৈছিলোঁ তাৰ মাজতে ডিষ্টিংশ্যন পাইছে ভাল লাগিছে মোৰ ইয়াৰ উপৰিও মই ফাৰ্ষ্টে বেছিভাগ সময় ডান্সৰ ক্লাছ কৰি আছিলে ডান্সৰ দুটা পইচা দিছে সস্তীয়া তাতে মই ক্লাছ কৰাইছিলোঁ দেওবাৰে বেলেগে আউটিং দিয়ে মই কিন্তু আউটিঙৰ সময়ত তাত ডান্সৰ ক্লাছ কৰি আছিলোঁ তাৰপাছত তিনিচুকীয়াতো পৰীক্ষা দি আছিলোঁ ভাৰত মিডিয়ামৰ ভটকীয়া বিচাৰ দিলে আৰু ভাৰত মিডিয়ামৰ বিচাৰ দিছে সেইকাৰণে অলপ পাৰিলে হ'লে নেকি কৰি মনত অলপ প্ৰভাৱ আহিছে বেছি নকৈ এতিয়া বৰ্তমান মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মামনি গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্ভাৱনাৰ বিষয়ে উপস্থিত থাকোঁ খুবেই আপ্লুত হৈছোঁ খুবেই ভাল লাগিছে তেখেতসকলক অকণমান মৰম আশীৰ্বাদ দিওঁ বুলি আজি ইয়াতে আহিলোঁ ভাল লাগিছে তেখেতসকলে নিজৰ লগতে মামনি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছে আৰু আমি আশাবাদী তেখেতসকলে অনাগত দিনবিলাকৰ যিবিলাক পৰীক্ষাসমূহ হ'ব সেইবিলাকতো এই ধৰণৰ ফলাফলে তেখেতসকলৰ লগতে তেখেতৰ পৰিয়াল তথা গাঁওখন আৰু সমাজখনৰ কাৰণে গৌৰৱ কৰি আনে বুলি আমি খুবেই আশাবাদী আৰু আচলতে আজি তেখেতসকলে ছাত্ৰ আৰু তেখেতসকলে আমাৰ দেশৰ ভৱিষ্যত আৰু মই কামনা কৰিম তেখেতসকলে এজন ভাল ছাত্ৰ হোৱাৰ উপৰিও একোজনকৈ সুনাগৰিক হ'ব পাৰে মই তাৰে কামনা কৰিছোঁ